টপ হেডলাইন্স আগবঢ়াইছে কিংষ্টন এডুকেশ্যনেল ইনষ্টিটিউট ইমাজিন ইনোভেট ইনস্পায়াৰ উন্নয়নৰ ৰেংকিঙত অসম বৰ্তমান গ্ৰীণ জোনত 2018 উন্নয়নৰ ৰেংকিঙত আছিল ৰেড জোন আৰু 2019-20 চনত আছিল য়েলো জোনত সংবাদমেল পাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই তথ্য প্ৰকাশৰ লগতে কলে বৰ্তমান অন্য ৰাজ্যৰ সমপৰ্যায়ত আছে অসম এডিআৰইৰ তৃতীয় চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম প্ৰকাশ জনতা ভৱনত নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান লোকসেৱা ভৱনৰ গ্ৰাউণ্ড ফ্লোৰৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ 41 গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান 1,97,454 স্পৰ্শ কৰিলে নিযুক্তিৰ সংখ্যাই নিযুক্তি পত্ৰ প্ৰদানৰ পিছতে মুখ্যমন্ত্ৰীয়ে কলে সম্পূৰ্ণ মেধাৰ ভিত্তিত হৈছে নিযুক্তি শীঘ্ৰে বিজেপি এৰি কংগ্ৰেছত যোগ দিব ডক্টৰ মানসিং ৰংপিয়ে দিল্লীত বাহৰ পাতি আছে বৈঠালাংছু সমষ্টিৰ 4বাৰৰ বিধায়কজন মানসিং ৰংপিৰ সৈতে চৰ্চাত বিজেপি নেতা বিনন্দ শইকীয়া আৰু অগপ নেতা সত্যব্ৰত কলিতাও 26 নিৰ্বাচনৰ পূৰ্বে বৃহৎ পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট কেইবাগৰাকী অগপ বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আজিৰে পৰা 3 দিনীয়াকৈ গুৱাহাটীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক পিএছিৰ বৈঠকৰ পিছতে বৃহৎ হাল সলনি হ'ব প্ৰদেশ কংগ্ৰেছৰ শিৱসাগৰত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডিমৰ বান পৰিস্থিতি বুজ ল'বলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শিৱসাগৰৰ জনজাতীয় অধ্যুষিত এলেকাও ভ্ৰমণ কৰিব জুৱেল ওৰামে পুৱাই ঐতিহাসিক শিৱদৌলত আগবঢ়ালে পূজা অৰ্চনা গোৱালপাৰা হলমাৰী কল্যাণপুৰত ব্যৱসায়িক গুলীয়াই হত্যা দুৰ্বৃত্তৰ পুত্ৰ তথা বাহন চালকৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ব্যৱসায়ী অশোক গোৱেলক ব্যৱসায়ীজনক হত্যা কৰি দুৰ্বৃত্তই লৈ গ'ল টকাৰ বেগ অশোক গোৱেলৰ চালকৰ ওপৰত সন্দেহ পৰিয়ালৰ ঘটনাস্থলীৰ কাষতে উদ্ধাৰ পিষ্টল মাটিয়া বৃদ্ধা ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ ধৰ্ষণকাৰী আজিজুৰ ৰহমানক ইছলামপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ মাটিয়া আৰক্ষীৰ এগৰাকী 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰিছিল আজিজুৰ ৰহমানে ধৰ্ষণ কাণ্ডৰ 24 ঘণ্টাৰ ভিতৰতে লম্পট আজিজুৰক গ্ৰেপ্তাৰ আমেৰিকাত গুলিৰে নহয় বেলট বাকচত কৰা হয় মতানৈক্যৰ সমাধান প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে এই মন্তব্য ৰাষ্ট্ৰপতি জো বাইডেনৰ গুলীচালনাৰ পাছতো নিৰ্বাচনী সভাৰ সূচী সলনি নকৰে বুলি স্পষ্ট কৰি দিলে ডনাল্ড ট্ৰাম্পে ইউৰোপৰ ফুটবলৰ নতুন চেম্পিয়ন স্পেইন ইউৰো 2024ৰ চূড়ান্ত খেলত ইংলেণ্ডৰ বিৰুদ্ধে স্পেইনৰ 2-1 গ'লৰ ব্যৱধানত জয়লাভ অভিলেখ সংখ্যক চতুৰ্থবাৰৰ খিতাপ জয় কৰিলে স্পেইনে কোপা আমেৰিকাৰ নতুন চেম্পিয়ন আৰ্জেণ্টিনা 1-0 গ'লৰ ব্যৱধানত কলম্বিয়াৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ জয়লাভ নিৰ্ধাৰিত সময়ৰ খেলত গোল শূন্যভাৱে সমাপ্ত হোৱাৰ পিছতে এই সময় অতিৰিক্ত সময়ত নিৰ্ধাৰিত হ'ল নতুন চেম্পিয়ন আঘাতৰ বাবে অশ্ৰুসিক্ত নয়নেৰে আধাতে খেলপথাৰ এৰিলে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅনেল মেছিয়ে টপ হেডলাইন্স আগবঢ়াইছে কিংষ্টন এডুকেশ্যনেল ইনষ্টিটিউট ইমাজিন ইনোভেট ইনস্পায়াৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল য'ত এডিআৰই তৃতীয় চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম প্ৰকাশ কৰাৰ কথাৰ পৰা আৰম্ভ কৰি তেওঁ এইবাৰ যে এডিআৰই থাকিব নিগেটিভ মাৰ্ক সেই বিষয়ে জনাইছে দুজনে ইণ্টাৰভিউত আহি হাজিৰ হৈছে বাকি 6 জনে আবেদন কৰিও তেওঁলোকে আৰু আগবঢ়া নাই সো কাৰ লেটেষ্ট এইটোৱে যিসকলে জানিব খোজে মইতো ভাবি থৈছিলো যে অন্তত 2-3 লাখ মানুহে আবেদন কৰিব বাকি আন্দোলনকাৰীসকলেতো 20, 25, 30, 50 যি পাইছিল তাকে কৈছিলে সেইকাৰণে এই 5 জন মানুহৰ মৃত্যুৰ এদিন ভাল হিচাপ এটা অসমত হ'ব So far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act. Out of 8 people, only 2 has appeared in the interview. When I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people
in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then, the feedback with me is that they are not going to apply. So are you going to give an official order or time gap for the FT cases that 2-3 months it will be paused? That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course, I can tell my PP to flag the amended provision before the tribunal. Okay, this is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. Sir, certain media has reported that the Assam government is dropping cases against the Hindu Bengalis. So is it misleading? It is a misleading. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the apply before the portal, because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. Kintu ami ainor kotha koar pisotu 8 jon manuhe abedon korise. Ami to encourage kori asu je samosyabor samadhan hole hok apply korile korok. Kintu kuneo koriboi nukhoje. Amar to partyr falor prao Barak Valley ami outreach program korisu. Je let there be application. Kintu application e nokore kuno. Naloke sobe koy je ami kyo application kori. Hekarne gute andolontu je eta অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে. Do you feel that people who are not applying, apart from the reason that you have said that they have the documents to prove their Indian citizenship, is there actually fear among them that when they apply through CA, I don't think that I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. Aadhaar card to Assamia manhoro okhubidha hoy ase. Ami Naharkotia Samostit 26 jon Assamia manhor Aadhaarot problem hoy ase. Aadhaaror kothatu amar misleading hoy asile. 9 lakh manuhor Aadhaar card pending hoy ase. তাতে বঙালী আৰু মুছলমান মানুহৰ নাম নাই. এইখিনি মানুহ এই মানুহ জুনে সেই সময়ত আধাৰ লব গৈছিলে, তেওঁলোক ব্লক হৈ গল. পৰখি মই পলাশবাৰীত এজন মানুহক লগ পালো, তেওঁ লৰাটো সৈনিক স্কুলত পঢ়ে. সৈনিক স্কুলত এডমিশন লবৰ কাৰণে আধাৰ কেন্দ্ৰত লৈ গৈছিলে. সেই সময়ত এনআৰসি চলি আছিল, আধাৰখন ব্লক হৈ গল. অসমীয়া মানুহ, কলিতা মানুহ. সো 9 লাখ সংখ্যা আমি এতিয়া চাই আছো, আমি এক্সামিন কৰি আছো. আধাৰ কাৰ্ড ব্লক হৈ থকা মানুহবিলাক মোৰো ইমান দিনে ধাৰণা আছিল যে এইবোৰ বঙালী হিন্দু মানুহ, মুছলমান মানুহ, পমুৱা মুছলমান মানুহ এনেকুৱা বুলি ধাৰণা আছিল. কিন্তু এতিয়া লাহে লাহে আমি গম পাই আছো যে সেইবোৰ সেই ধৰণৰ মানুহ যোনে সেই সময়ত আধাৰ লব গৈছিলে, আৰু তাত ম্যাক্সিমাম অসমীয়া মানুহ আছে. এটলিষ্ট 1.5 লাখ তো অসমীয়া মানুহ আছে. এতিয়া আমি লিষ্টখন আধাৰ অথৰিটিৰ পৰা বিচাৰিছো যে 9 লাখ মানুহৰ নামবোৰ কোন. প্ৰথম মোৰো ধাৰণা আছিল যে এই 9 লাখ এনআৰসিত নাম নোহোৱা মানুহৰ নাম আধাৰত ব্লক হৈ আছে বুলি. এতিয়া মই যোৱা 2 মাহত অলপ খুব সূক্ষ্মভাৱে বহিছো কাৰণে মই গম পালো যে এইবোৰ সেইবোৰ মানুহ, ধৰক মোৰ ল'ৰা সেইটো সময়ত চেণ্ট্ৰেল স্কুলত নাম ভৰাব লাগে, মোক আধাৰ লাগে. আধাৰ আৰু এনআৰসিৰ কেন্দ্ৰ একে আছিল, সোমাই গল, ব্লক কৰি দিলে. সেইকাৰণে মানুহবিলাকে মোক মিটিঙত গলে, এইবাৰ ইলেকশ্যনত মই গম পালো নাহৰকটীয়াত অসমীয়া মানুহবিলাকে আহি মোক ধৰিলে, ছাৰ আমাৰ আধাৰ ব্লক হৈ আছে. মই ক'লো আপোনালোকৰ নাম এনআৰসিত নাছিলে নেকি? বোলে নহয় এনআৰসিত আছে.
ড্ৰাফটত নাছিল নেকি বোলে নহয় ড্ৰাফটতো আছে তাৰপিছত মই এটা মেজিষ্ট্ৰেট ইনকুৱাৰী দিলোঁ ৰিপৰ্ট আহিলে যে তেওঁলোকৰ নাম ড্ৰাফটতো আছে তেওঁলোকৰ নাম ফাইনেলতো আছে তেতিয়া আমি ইনকুৱাৰী কৰিলোঁ যে এওঁলোকৰ NRCটো কিয় ব্লক হ'ল তেতিয়া গম পালোঁ যে এওঁলোকে NRC কেন্দ্ৰত গৈ আধাৰ দিছিলে কাৰণ তেতিয়া আধাৰ কেন্দ্ৰবিলাকেই গভৰ্ণমেণ্টে NRC লৈকে কনভাৰ্ট কৰি দিছিলে যোৰহাটত এই লিষ্ট অফ 11 লোক না যোৰহাটত আমি 11 জন মাৰোৱাৰী মানুহৰ নাম আনিছোঁ তেওঁলোকৰ 1টো আছিলে 2টো আছিলে ব্যৱসায়ৰ কাৰণে তেওঁলোকে আধাৰত ফিংগাৰপ্ৰিন্ট দিব গৈছিলে ব্লক হৈ গ'ল সেইকাৰণে আধাৰ বন হৈ থকা মানুহবিলাকৰ লগত NRCৰ সম্পৰ্ক নাই তেওঁলোক ভুক্তভোগী NRC কেন্দ্ৰত গৈ পেলাই নাম দিছিলে সেই মানে আধাৰটোকে NRC কেন্দ্ৰ বুলি গৈ পেলাই তেওঁলোকে বায়োমেট্ৰিক দিছিলে কেইদিনমান আগতে অসমৰ ছোৱালী এজনী চাকৰি পাইছে ডিলয়ডত আধাৰ নাই কাৰণে চাকৰিটো গুচি গ'ল কিয় পিছত মই সুধিলোঁ যে ভণ্টি কিয় আধাৰ নাই বোলে মই সেইটো সময়ত আধাৰ দিব গৈছিলোঁ টাইমিংটোৰ কাৰণে কিল হৈ গ'ল মানুহবিলাক সেইকাৰণে আধাৰৰ কাৰ্ড ব্লকৰ যিটো কেছ সেইটো এতিয়া আমি লিষ্টখন চাই আছোঁ যদি আমাৰ এছেছমেণ্টটো শুদ্ধ হয় আমি ভাৰত চৰকাৰৰ লগত এক্টিভলি লাগিম যাতে NRCখিনি অন্ততঃ থলুৱা বা ভাৰতীয় মানুহখিনিৰ খুলি দিয়ে যাৰ যাৰ NRCত নাম আছে নাম নোহোৱাখিনিক ব্লক কৰি ৰাখক আমাৰ কোনো ক'বলগীয়া নাই চ' সেইটো লাইনতো এতিয়া আমি কাম কৰি আছোঁ আমি সমস্যাবিলাক কমাব গৈ আছোঁ যাতে অসমখন মোৰ এটা মনত ইচ্ছা আছে 2026লৈকে যিমান সমস্যাবিলাক কমাওঁ ইও এটা সমস্যা বঙালী হিন্দুটোনো মোটামুটি এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁলোকে CAত আবেদন নকৰে মোটামুটি গতিকে CA আন্দোলন চেপ্টাৰটো মোটামুটি ক্লোজ হৈ গ'ল 8 জনে আপোনালোকে এইটো অফিচিয়েল ডাটা আজিৰ ডেটত 8 জনে আবেদন কৰিছে আৰু 8 জনৰ 2 জনে এপিয়াৰ কৰিছে খুব বেছি গৈ 1 লাখ 1.5 লাখ হলেতো ভালেই হয় এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল মৃত্যু উপত্যকালৈ পৰিণত হৈছে অসমৰ অন্যতম এক বিশ্ব ঐতিহ্য ক্ষেত্ৰ বানত বিধ্বস্ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ পানী শুকোৱাৰ পাছতেই ঢাপলি মেলিছে বন্যপ্ৰাণীসমূহে পিছে পানী শুকোৱাৰ পিছত উদ্ধাৰ হৈছে বহু বন্যপ্ৰাণীৰ মৃতদেহ বৰ্তমানলৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত 143টা বন্যপ্ৰাণী বানত উদ্ধাৰ কৰা হৈছে ইয়াৰ বিপৰীতে 10টা গড় সহ 196টা বন্যপ্ৰাণীৰ মৃত্যু ঘটিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চলৰ 233টা বন শিবিৰৰ 26টা শিবিৰ এতিয়া বানপানীৰ কবলত কাজিৰঙাৰ মাজেৰে অহা যোৱা কৰা যান-বাহনৰ গতিবেগ কঠোৰতা অৱলম্বন কৰাৰ ক্ষেত্ৰৰ বাবে বিগত বছৰবোৰৰ তুলনাত এই বছৰ বাহনৰ খুন্দাত বন্যপ্ৰাণীৰ মৃত্যুৰ সংখ্যা নগণ্য হৈছে Years, it feels like I met Radhika yesterday, but every day I fall more and more in love. Like my brother-in-law says that when he used to see my sister, he had volcanoes and fountains going up in his heart. I would say I have earthquakes and tsunamis going in my heart when I see Radhika. So thank you, Radhika, for everything. Anand, I will never be able to express how proud I am. আনন্দ ৰাধিকাৰ বিবাহৰ সাক্ষী হৈ ৰল বিশ্ববাসী শুভ বিবাহ শুভ আশীৰ্বাদৰ পিছত দেওবাৰে অনুষ্ঠিত হয় মংগল উৎসৱ আৰু অভ্যৰ্থনা অনুষ্ঠান আৰু অনন্ত আম্বানী ৰাধিকা মাৰ্চেণ্টৰ বিয়াৰ সাক্ষী হৈ ৰল এক প্ৰকাৰ বিশ্বৰ বহু তাৰকা অভ্যৰ্থনা অনুষ্ঠানৰ মাজতে ৰাধিকাৰ বিদায় পৰ্বত আৱেগিক হৈ পৰিল মুকেশ আম্বানী শুকুৰবাৰে শুভ বিবাহৰ পিছতেই
জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰত শনিবাৰে অনুষ্ঠিত হয় শুভ আশীৰ্বাদ পৰ্ব ইয়াৰ পিছত দেওবাৰে অনুষ্ঠিত হয় অনন্ত ৰাধিকাৰ অভ্যৰ্থনা অনুষ্ঠান অৰ্থাৎ মংগল উৎসৱ আৰু তিনিদিনীয়া এই তিনিদিনে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় তাৰকাৰে এক প্ৰকাৰ গীজ গিজাই থাকিলে তিনিদিনীয়া কাৰ্যসূচী বা ৰীতি নীতি নিয়মৰ মাজত জিঅ' ৱৰ্ল্ড কনভেনশ্যন চেণ্টাৰ শনিবাৰে নিশা অনন্ত ৰাধিকাক আশীৰ্বাদ দিবলৈ বিবাহস্থলীত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী মোদী আৰু প্ৰধানমন্ত্ৰীৰ ভৰি চুই আশীৰ্বাদ ল'লে অনন্ত ৰাধিকাই शादी का घर है and you became a part of our celebration. Thank you for your patience and understanding. और कुछ भी भूल हो गई हो ये शादी का घर है तो इसलिए माफ़ कर देना. I hope you are all well looked after and आप सबको कल के लिए इनवाइट मिल चुका होगा तो आप कल हमारे मेहमान बन के आना है and we will look after you. So we look forward to having you and welcoming you all tomorrow with your family. Thank you so much. Dhanyawad. Shukriya once again. এতিয়া পুনৰ চাওঁ কি আছে এই মুহূৰ্তৰ সংবাদ শিৰোনামত টপ হেডলাইন্স আগবঢ়াইছে কিংষ্টন এডুকেশ্যনেল ইনষ্টিটিউট ইমাজিন ইনোভেট ইনস্পায়াৰ উন্নয়নৰ ৰেংকিঙত অসম বৰ্তমান গ্ৰীণ জোনত 2018 উন্নয়নৰ ৰেংকিঙত ৰেড জোন আৰু 2019-20 চনত আছিল য়েলো জোনত সংবাদমেল পাতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথা প্ৰকাশ লগতে ক'লে বৰ্তমান অন্য ৰাজ্যৰ সমপৰ্যায়ত আছে অসম এডিআৰই তৃতীয় চতুৰ্থ বৰ্গৰ পাঠ্যক্ৰম প্ৰকাশ জনতা ভৱনত আজি নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠান লোকসেৱা ভৱনৰ গ্ৰাউণ্ড ফ্ল'ৰৰ প্ৰেক্ষাগৃহত শিক্ষা বিভাগৰ 41 গৰাকী প্ৰাৰ্থীক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান 1,97,454 স্পৰ্শ কৰিলে নিযুক্তিৰ সংখ্যাই নিযুক্তি পত্ৰ প্ৰদানৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে সম্পূৰ্ণ মেধাৰ ভিত্তিত হৈছে নিযুক্তি শীঘ্ৰে বিজেপি এৰি কংগ্ৰেছত যোগ দিব ডক্টৰ মানসিং ৰংপিয়ে দিল্লীত বাহৰ পাতি আছে বৈঠালাংশ সমষ্টিৰ 4বাৰৰ বিধায়কগৰাকীয়ে মানসিং ৰংপিৰ সৈতে চৰ্চাত বিজেপি নেতা বিনন্দ শইকীয়া আৰু অগপ নেতা সত্যব্ৰত কলিতা 26ৰ নিৰ্বাচনৰ পূৰ্বে বৃহৎ পৰিৱৰ্তনৰ দিশে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট কেইবাগৰাকীও অগপ বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ আজিৰে পৰা 3 দিনীয়াকৈ গুৱাহাটীত কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা কমিটিৰ বৈঠক পিএচিৰ বৈঠকৰ পিছতে বৃহৎ সালসলনি হ'ব কংগ্ৰেছত শিৱসাগৰত কেন্দ্ৰীয় জনজাতীয় পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডিমৌৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আহিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী শিৱসাগৰৰ জনজাতীয় অধ্যুষিত এলেকাও ভ্ৰমণ কৰিব ওৰামে পুৱাই ঐতিহাসিক শিৱদৌলত পূজা অৰ্চনা গোৱালপাৰা শোলমাৰী কল্যাণপুৰত ব্যৱসায়ী গুলীয়াই হত্যা দুৰ্বৃত্তৰ
পুত্ৰ তথা বাহন চালকৰ সন্মুখতে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে ব্যৱসায়ী অশোক গোয়েলক ব্যৱসায়ীজনক হত্যা কৰি দুৰ্বৃত্তই লৈ গ'ল টকাৰ বেগ অশোক গোয়েলৰ চালকৰ ওপৰত পৰিয়ালৰ সন্দেহ ঘটনাস্থলীৰ কাষতে উদ্ধাৰ পিষ্টল মাটিয়াৰ বৃদ্ধা ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ ধৰ্ষণকাৰী আজিজুৰ ৰহমানক ইছলামপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ মাটিয়া আৰক্ষীৰ এগৰাকী ৭০ বছৰীয়া বৃদ্ধা ধৰ্ষণ কৰি হত্যাৰ চেষ্টা কৰিছিল আজিজুৰ ৰহমানে ধৰ্ষণকাণ্ডৰ ২৪ ঘণ্টাৰ ভিতৰতে লম্পট আজিজুৰক গ্ৰেপ্তাৰ আমেৰিকাত গুলিৰে নহয় বেলট বাকচত কৰা হয় মতনৈক্যৰ সমাধান প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণৰ পিছতে এই মন্তব্য ৰাষ্ট্ৰপতি জো বাইডেনৰ গুলীচালনাৰ পিছতো নিৰ্বাচনী সভাৰ সূচী সলনি নকৰে বুলি স্পষ্ট কৰি দিলে ডোনাল্ড ট্ৰাম্পে ইউৰোপৰ নতুন চেম্পিয়ন স্পেইন ইউৰো ২০২৪ৰ চূড়ান্ত খেলত ইংলেণ্ডৰ বিৰুদ্ধে স্পেইনৰ ২-১ গ'লৰ ব্যৱধানত জয়লাভ অভিলেখ সংখ্যক চতুৰ্থবাৰৰ খিতাপ জয় স্পেইনৰ কোপা আমেৰিকাৰ নতুন চেম্পিয়ন আৰ্জেণ্টিনাই ০ গ'লৰ ব্যৱধানত কলম্বিয়াৰ বিৰুদ্ধে সাব্যস্ত বৃহৎ জয়লাভ নিৰ্ধাৰিত সময়ৰ খেল গ'ল শূন্যভাৱে সমাপ্ত হোৱাৰ পিছত অতিৰিক্ত সময়ত নিৰ্ধাৰণ হ'ল নতুন চেম্পিয়ন আঘাতৰ বাবে অশ্ৰুসিক্ত নয়নেৰে আঘাতেই খেলপথাৰৰ পৰা বিদায় ল'লে আৰ্জেণ্টিনাৰ অধিনায়ক লিঅনেল মেছিয়ে টপ হেডলাইন্স আগবঢ়াইছে কিংষ্টন এডুকেশ্যনেল ইনষ্টিটিউট ইমাজিন ইনোভেট ইনস্পায়াৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান